প্ৰিয় দৰ্শক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া সন্দেহজনক লোকৰ বেদখল দেখিবলৈ পোৱা গৈছে কি উজনি কি নামনি সৰ্বত্ৰ বেদখলকাৰীৰ দপদপনি হাৰি যোৱা নাই গুৱাহাটী মহানগৰীও আপোনাৰ অঞ্চলতো যদি চৰকাৰী ভূমিত কোনো মিয়া সম্প্ৰদায়ৰ লোকে বেদখল কৰিছে তেনেহলে আজিৰ বি কিছুত সন্দেহজনক লোকৰ আগ্ৰাসনৰ প্ৰসংগক লৈ আপুনি ৰাইজৰ মত অনুষ্ঠানলৈ ফোন কৰিব পাৰে আৰু আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে মঞ্চ আমাৰ কণ্ঠ আপোনাৰ 9:30 পৰা 10 বজালৈকে আপুনি প্ৰকাশ কৰিব পাৰিব প্ৰতিক্ৰিয়া আমি দুটাকৈ ফোন নম্বৰ ইতিমধ্যে টেলিভিছনৰ পৰ্দাত ফ্লেশ কৰাইছো 03613503300 03613503299 এই দুয়োটা নম্বৰৰ জৰিয়তে আপুনি মৰ্নিং প্ৰাইমৰ ৰাইজৰ মত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব পোনপটীয়াকৈ আপোনাৰ প্ৰতিটো মন্তব্য আপোনাৰ প্ৰতিটো মতামত আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা চলাম আৰু যদিহে আপুনি ভাবে যে আপুনি আপোনাৰ পৰিচয়টো গোপনে ৰাখিব বিচাৰে তেনেহলে আপুনি আমাক ফোন কৰোতে আপোনাৰ পৰিচয়টো উল্লেখ নকৰাকৈ আপোনাৰ অঞ্চলত যদি মিয়া বা অন্যান্য সম্প্ৰদায়ৰ আগ্ৰাসন দেখিবলৈ পাইছে বা চৰকাৰী ভূমি বা অন্যান্য ভূমিত যদি মিয়া সম্প্ৰদায়ৰ লোকে দখল কৰি আছে বুলি অনুভৱ হৈছে তেনেহলে সেই তথ্য আমাৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰে আপোনাৰ নাম ঠিকনা সম্পূৰ্ণ গোপনে ৰখা হ'ব পৰৱৰ্তী খবৰলৈ মুহূৰ্তত আহিছো সামগুৰিত পোহৰলৈ আহিছে এটা ভয়ংকৰ ঘটনা চৰকাৰী ভূমিত মিয়া মুছলমানৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত আপোনালোকক দৃশ্যাংশ দেখুৱাইছো আৰু এই দৰে এটা দেখিবলৈ পোৱা গৈছে সামগুৰিৰ পৰা এই দৃশ্য পোহৰলৈ আহিছে আমি এক্সক্লুসিভ দৃশ্যটো এই মুহূৰ্তত দেখুৱাইছো চৰকাৰী ভূমিত এটা মিয়া মুছলমানে আগ্ৰাসন চলাইছে দৃশ্য চাওক 2 নম্বৰ গৰুবাৰা চৰকাৰী ভূমিত বেদখল সন্দেহজনক একাংশ লোকৰ গেজিং ৰিজাৰ্ভৰ 70 বিঘা ভূমিত বেদখল কৰি আছে 110টাকৈ পৰিয়ালে কেৱল বসবাস কৰি থকাই নহয় বাসগৃহ সজাই নহয় তেওঁলোকে তাত মছজিদ গঢ়ি তুলিছে দোকান পোহা গঢ়ি তুলিছে এখন গাঁও পাতিছে আমি দৃশ্য আপোনাক দেখুৱাইছো এই যে গাঁওখন আপোনালোকে দেখিছে কাৰো ম্যাদী পট্টাৰ ভূমিত এইখন গাঁও থকা নাই এয়া হৈছে চৰকাৰী গেজিং ভূমি আৰু চৰকাৰী ভূমি দখল কৰি এইদৰে এসকল সন্দেহজনক লোকে তাত গাঁও পাতিছে এই চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ এতিয়া স্থানীয় লোকসকলে আহ্বান জনোৱা পৰিলক্ষিত হৈছে এতিয়া সামগুৰিত খিলঞ্জীয়া অস্তিত্বৰ সংকটত খিলঞ্জীয়া এতিয়া চৰকাৰক অনুৰোধ জনাব লগা হৈছে যে আমাৰ চৰকাৰী ভূমি এটা মিয়া বা অন্যান্য সম্প্ৰদায়ৰ সন্দেহজনক একাংশ লোকে তাত বসবাস কৰি আছে গাঁও পাতিছে আৰু গাঁও মানে আপুনি ভালদৰে দৃশ্য চাওক তেওঁলোকে আনৰ ভূমিত চৰকাৰী ভূমিত এইদৰে পকী ঘৰ সাজি বহি লৈছে মছজিদ তাত স্থাপন কৰিছে আৰু কেইটামান দিন পালে হয়তো তাত মাদ্ৰাসাও তেওঁলোকে খুলি ল'ব তামোলৰ বাৰী কলৰ বাৰী নাৰিকল গছ কিমান ডাঙৰ হ'ল চাওক আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এইদৰে প্ৰথমে এঘৰ দুঘৰ মানুহ আহে আৰু তাৰ পাছত তেওঁলোকে এখন গাঁও পাতি লয় আমি দৃশ্য দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এই দৃশ্য সুলভ একাংশ সন্দেহজনক লোকৰ বাবে এইখন অসমত এতিয়া অসমীয়া অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে খিলঞ্জীয়াৰ সন্মুখত চৰম প্ৰত্যাহ্বান দেখিবলৈ পোৱা গৈছে এটাকৈ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে আমি প্ৰথমে আপোনালোকক গোৱালপাৰা দৃশ্য দেখুৱাইছিলো তাৰ পিছত গৰুখুটিৰ উচ্ছেদ দেখুৱালো বটদ্ৰাত চলিলে উচ্ছেদ লখিমপুৰত উচ্ছেদ চলিলে নলবাৰীত চলিলে উচ্ছেদ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলিলে এতিয়া উৰিয়াম ঘাটত উচ্ছেদ চলাৰ বাবে চৰকাৰে পূৰ্ণ প্ৰস্তুতি হাতত ৰাখিছে আৰু তেনে এটা সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে হাজু মঙ্গলদৈ আৰু সামগুৰিতো একাংশ সন্দেহজনক লোকৰ এই আগ্ৰাসন পোহৰলৈ আহিছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো সামগুৰি দৃশ্য সামগুৰিৰ জনতাই এতিয়া চৰকাৰক অনুৰোধ জনাইছে যে এই স্থানতো উচ্ছেদ চলাব লাগে আৰু এই সন্দৰ্ভত আমাক যি স্থানত এই ঘটনা সংঘটিত হৈছে সেই স্থানত গৈ উপস্থিত হৈছে আমাৰ সতীৰ্থ সাংবাদিক অভিজিত বৰা আমি পোনপটীয়াকৈ আমাৰ সামগুৰিৰ সতীৰ্থ অভিজিতৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো অভিজিত আপোনাৰ কাষলৈ আহিছো এই দৃশ্য পোহৰলৈ অহাৰ পাছত সামগুৰিত এটা তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কি দেখুৱাব কেনে এটা পৰিৱেশৰ তাত সৃষ্টি হৈছে নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া যিসমূহ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভে হওক বা চৰকাৰী ভূমি আছে সেই ভূমিসমূহ এতিয়া বেদখল কৰা দেখিবলৈ পোৱা গৈছে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে চৰকাৰী যিসমূহ ভূমি আছে সেই সময় এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়া প্ৰতিটো চৰকাৰী ভূমি প্ৰতি বিঘা চৰকাৰী ভূমি এতিয়া বেদখল মুক্ত কৰিছে আৰু বিশেষকৈ ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গ্ৰেজিং ৰিজাৰ্ভত এতিয়া বেদখল চলা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই এটা পৰিৱেশ দেখাব বিচাৰিছো এখন হৈছে
হৈছে যি সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ২ নং গৰুমৰা আৰু সেই ২ নং গৰুমৰাৰ এইখন হৈছে এখন গেজিং ৰিজাৰ্ভ। ইয়াত প্ৰায় ৭০ বিঘা মাটি ইয়াত আছিলে। চৰকাৰী মাটি বুলিবলৈ ইয়াত কোনো এডোখৰ ইয়াত মাটি নাই। সম্পূৰ্ণভাৱে ইয়াত দেখিবলৈ পোৱা গৈছে যে সেই চৰকাৰী ভূমিত এতিয়া সম্পূৰ্ণভাৱে বেদখল কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোক কিমান বছৰৰ পৰা ইয়াত স্থাপিত হৈছে, কোনে ইয়াত তেওঁলোকক বাসস্থান কৰিবলৈ তেওঁলোকক কোনে দিলে, গতিকে সেই সময় ইয়াত বহু কথা ইয়াত আছে। কিন্তু বিশেষকৈ ক'ব লাগিব যে এতিয়া এই চৰকাৰী যিসমূহ ভূমি, যিসমূহ এটা বৃহৎ এলেকা, সেই ভূমিসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে যে বহু লোক প্ৰায় এই গৰুমৰা এইখন অঞ্চলত এই গেজিং ৰিজাৰ্ভটো প্ৰায় ১০০ পৰা ১১০ ঘৰকৈ ইয়াত লোক ইয়াত আছে। মই পোনে ইয়াত যিগৰাকী গাঁও প্ৰধান আছে মই তেওঁৰ পৰা জানিম। এখন গেজিং ৰিজাৰ্ভ আছিলে। হয় গেজিং ৰিজাৰ্ভ। এতিয়া আগতে কি আছিলে মই নাজানো, মই নতুনকে যোৱা বছৰ নিযুক্তি পোৱা। আপুনি গাঁওবুঢ়া হিচাপে ইয়াত কি আছিলে আপুনি একো নাজানে? আগত মানে নাজানো আৰু এতিয়া নতুন হৈছো মই গাঁও প্ৰধান। আপুনি পূৰ্বৰ গাঁওবুঢ়াজনৰ পৰা আপুনি একো গম পোৱা নাই? কি গম পাইছে? গেজিং ৰিজাৰ্ভ আছে, এইখিনি আছে। কেইবিঘা মাটি আছিলে? ইয়াত আছে আপোনাৰ 68 বিঘা 2 কঠা কিমান লোচা আছে। এতিয়া সেই চৰকাৰী ভূমি বুলিবলৈ ইয়াত কি আছে? এতিয়াতো বন্ধই হৈ আছে, চব বেদখলকাৰীয়ে দখল কৰি আছে। কিমান বিঘা মান ইয়াত আছে? 68 বিঘা 2 কঠা কিমান লোচা। এতিয়া কিমান ঘৰ ইয়াত আছে? 100 ঘৰ মান হ'ব প্ৰায়। তেওঁলোক ক'ৰ পৰা কেনেকৈ আহিছিলে কিবা গম পায় নেকি? কোনে ইয়াত কেনেকে কিয় তেওঁলোকে বেদখল কৰিবলৈ পালে? গম নাপাওঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে মই ইতিমধ্যে কৈছো যে ইয়াত প্ৰায় ৭০ বিঘা মাটি আছিলে। এইখিনি সম্পূৰ্ণভাৱে চৰকাৰী ভূমি আৰু এই চৰকাৰী ভূমিত এতিয়া দেখিবলৈ পোৱা গৈছে যে বেদখল চলিছে। এই মুহূৰ্তত যিহেতু ইয়াৰ স্থানীয় যিসকল দল সংগঠনৰ লোকসকল আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ম। চৰকাৰী ভূমিত এতিয়া দেখিবলৈ পোৱা গৈছে যথেষ্ট বেদখল চলিছে, কি ক'ব? হয়, নিশ্চয়কৈ যিহেতু এতিয়া আমাৰ অসমত পৰিলক্ষিত হৈছে যিখিনি আমাৰ গেজিং ৰিজাৰ্ভ আছে, সেই গেজিং ৰিজাৰ্ভখিনি এতিয়া বৰ্তমান বেদখলমুক্ত কৰি আছে। কেতিয়াবা আমাৰ সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ ২ নং গৰুমাৰাত এইখিনি ৰিজাৰ্ভ বেদখল হৈ আছে। গতিকে এতিয়া চৰকাৰে যি সিদ্ধান্ত লয় সেইটোৱে। চৰকাৰে কি আহ্বান জনাব? চৰকাৰে এইখিনি আহ্বান জনাম, যিখিনি আগৰ নিচিনা মাটিখিনি আছিলে, যিখিনি গৰু চৰু চৰি আছিলে, ৰিজাৰ্ভ আছিলে, এনেকুৱা থাকিব লাগে। ইয়াৰ এই লোকসকল কেতিয়া আহিছিলে বা ইয়াত কোনে তেওঁলোকক স্থাপন হ'ল, কেনেকে হ'ল কিবা গম পায় নেকি? তেনেধৰণৰ মই অৱগত নহয় একচুৱেলি। হ'লেও ধৰক নাই, সিহঁতে স্থানীয় ৰাইজেতো কৈছে যে সিহঁতৰ ৩০-৩৫ বছৰ হৈছে বুলি ইয়াত। মোৰ লগত এজন স্থানীয় লোক আছে। আপোনালোকে ঘৰ ইয়াৰে চব লোকেল মানুহ। আপোনালোক ক'ৰ পৰা কিমান বছৰ ধৰি ইয়াত আছে? ইয়াত 35 মান হৈ গ'ল বছৰ। 35 আছে। এখন আগতে কি আছিলে? আপুনি যে 35 বছৰ ইয়াতে আছে, গতিকে আগতে কি আছিলে? এইটো ৰিজাৰ্ভে আছিল আগতে। কি ৰিজাৰ্ভ? গেজিং ৰিজাৰ্ভ বুলি শুনিছো। আপোনালোকে চৰকাৰী মাটিত আপোনালোকে ঘৰ কেনেকৈ বনালে, কি কথা? আমি মাটি চাটি নাই, ইয়াতে ঘৰ বনাইছো, বনি পেলাই থাকি আছো। আপোনালোকে এনে ঘৰ ক'ত, পৰিয়াল ক'ত আছে? ইয়াতে আমাৰ পৰিয়াল। ইয়াতে এইখিনি জেগা? হয়, আমাৰ চামাগুৰি সমষ্টি থানা, এই চামাগুৰি পঞ্চায়ত, এই মৌমাৰী। ইয়াত কিমান ঘৰ মান আছে? 100 মান হ'ব। 100 মান আছে। জি। চব ইয়াৰে নেকি? ইয়াৰে লোকেল মানুহ চব। লোকেল মানুহ। এতিয়া আপোনালোকে বাহিৰা মানুহ এটাও অহা নাই ইয়াত। নাই অহা। ইয়াত এতিয়া গোটেই চৰকাৰী ভূমি আপোনালোকে দখল কৰিছে। জি কৰিছে। এতিয়া যে আপোনালোকৰ চৰকাৰী উচ্ছেদ চলে, আপোনালোক ক'ত যাব, কি কথা? ইয়াতে থাকিব লাগিব, ক'ত যাম? মাটি চাটি নাই নহয় আমাৰ। এতিয়াতো আপোনাৰ চৰকাৰে এতিয়া দেখিবলৈ পোৱা হৈছে উচ্ছেদ চলাই আছে। চৰকাৰে যদি ইয়াত উচ্ছেদ চলাই আপোনালোক ক'ত যাবগে? উচ্ছেদ কৰিলে আৰু কি কৰিম? চৰকাৰে মাটি উচ্ছেদ কৰিলে আমি আৰু কি কৰিম? আপোনালোকে চৰকাৰে যদি এই মাটিখিনি উচ্ছেদ চলাই আপোনালোকে সমৰ্থন জনাব? চৰকাৰে লাগিলে লৈ যাওক আৰু কিবা এটা সহায়টো কৰিব লাগিব না। আমি নহ'লে ক'ত যাম দুখীয়া মানুহ। হয়, নিশ্চয়কৈ ক'ব লাগিব। তেওঁলোকে যে ইতিমধ্যে কৈছে যে ইয়াত তেওঁলোকে ৩০-৩৫ বছৰকৈ যিহেতু ইয়াত আছে, তেওঁলোকে এটা কথা কৈছে, তেওঁলোক ভূমিহীন, তেওঁলোক লোক। গতিকে তেওঁলোকে ইয়াত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে ইয়াত ঘৰ বাৰী বনাইছে। কিন্তু এটা কথা ক'ব লাগিব, তেওঁ ইতিমধ্যে স্থানীয় যিজন ব্যক্তিয়ে উল্লেখ কৰিছে যে তেওঁলোকক যদি চৰকাৰে যদি উচ্ছেদ কৰে, গতিকে চৰকাৰক তেওঁলোকে সম্পূৰ্ণভাৱে সমৰ্থন জনাব। গতিকে এটা কথাই ক'ব লাগিব যে ইয়াত যি আমি দেখুৱাইছো, সম্পূৰ্ণ আমি এলেকাটো দেখাব বিচাৰিছো, মোক সত্যগৰাকীয়ে দেখুৱাব। সম্পূৰ্ণ মই দেখাব বিচাৰিছো, সম্পূৰ্ণভাৱে ইয়াত এতিয়া সম্পূৰ্ণভাৱে ঘৰ হৈ পৰিছে। চৰকাৰী ভূমি বুলিবলৈ ইয়াত কোনো ধৰণৰ নাই। গতিকে এয়া হৈছে বৰ্তমান সময়ত এয়া যি সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড়া মৌজাৰ এয়া দৃশ্য। গতিকে আৰু এজন লোক আছে, কি ক'বা? সম্পূৰ্ণভাৱে এখন চৰকাৰী ভূমি আছিলে, সেই ভূমি যেন এতিয়া একো নাই, ইয়াত সম্পূৰ্ণভাৱে ঘৰ আছে, কি ক'বা? হয়, চাওক, আমি যিখিনি গম পালো, তেখেতসকলৰ মুখেৰে কৈছে ৩৫ বছৰ ৩০ বছৰ হৈছে তেখেত আশা। বৰ্তমান যিখন চৰকাৰ আছে, বিজেপি চৰকাৰে
যিখিনি চৰকাৰী ভূমি আছে সেইখিনি উচ্ছেদৰ কাৰণে বহুখিনি ভূমিকা লৈছে আমি বিচাৰো এইখিনি জায়গাত আগৰ নিচিনা পৰিৱেশ হ'ব লাগে চৰকাৰী মাটি যিবোৰ আছে সেইখিনি উচ্ছেদ হ'ব লাগে ইয়াত এই লোকসকল ক'ৰ পৰা আহিছিলে কিবা গম পায় সেইখিনি মই ঠিক নাজানো তেওঁলোকৰ মতে কৈছে তেওঁলোক 30-35 বছৰলৈকে আছে বাকী তেখেতসকলে গম পাব হয় নিশ্চয়কৈ আমি এই মুহূৰ্তত দেখুৱালো যে সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰঙাগড় মৌজাৰ এয়া হৈছে যি 2 নং গৰুমৰাৰ এয়া চৰকাৰী ৰিজাৰ্ভৰ পৰিৱেশ দেখুৱালো এটা সময়ত আছিলে আজিৰ পৰা প্ৰায় যদি কওঁ প্ৰায় 20 বছৰ পূৰ্বে এয়া আছিলে গেজিং ৰিজাৰ্ভ ইয়াৰ স্থানীয় লোকসকলে গৰু ইয়াত চৰাইছিলে ইয়াত যথেষ্ট এখন ৰিজাৰ্ভ আছিলে কিন্তু সেই ৰিজাৰ্ভখন এতিয়া দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণভাৱে বেদখল কৰিলে গতিকে এটা কথা স্পষ্ট যে এইসকল লোক ইয়াত কেনেকৈ ইয়াত আহি বসতি ল'লে তেওঁলোকক কোনে ইয়াত স্থাপন কৰিবলৈ তেওঁলোকক সুবিধা প্ৰদান কৰি দিলে গতিকে ইয়াত যথেষ্ট প্ৰশ্ন আছে গতিকে চৰকাৰ ইতিমধ্যে স্থানীয় ৰাইজে এটা কথা উল্লেখ কৰিছে যে জাতি এই চৰকাৰী NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা